এই মুহূৰ্তত দিবলৈ লৈছো এটা গুৰুত্বপূৰ্ণ খবৰ কিয়নো হুজাই জিলাৰ বিভিন্ন প্ৰান্ত এতিয়া জলমগ্ন হৈ পৰিছে। হুজাই জিলাৰ বিভিন্ন প্ৰান্ত এতিয়া বানৰ কবলত পৰিছে আৰু বছৰৰ তৃতীয়টো বানত এইদৰে জলাকলা খুৱাইছে সাধাৰণ জনতাক। যমুনামুখ সৰুপথাৰ সংযোগী পথৰ ওপৰেৰে বাগৰিছে এইদৰে হুৰে পানী। পুৱাৰ বাগৰ পৰা দেখিবলৈ পোৱা গৈছে এইদৰে জনতাই এক বিপদসংকুল যাত্ৰা কৰিছে। এইদৰে দৃশ্যাংশ আপোনালোকক দেখুৱাইছো। এইদৰে দেখিবলৈ পোৱা গৈছে যমুনামুখ আৰু সৰুপথাৰ সংযোগী পথৰ ওপৰেৰে বাগৰিছে নৈ সদৃশ এক খুঁট আৰু দেখিবলৈ পোৱা গৈছে এইদৰে সাগৰ সদৃশ খুঁটৰ দৰে এইদৰে বাগৰিছে মূল পথৰ ওপৰেৰে পানী। যমুনামুখ আৰু সৰুপথাৰ সংযোগী যি পথছোৱা সেই পথছোৱাৰ ওপৰেৰে বিপদসংকুলভাৱে যাত্ৰা কৰিছে সাধাৰণ জনতাই। বিস্তীৰ্ণ অঞ্চল এতিয়া প্লাবিত কৰি পেলাইছে বছৰৰ তৃতীয়টো বানে। নেৰানেপেৰা বৰষুণৰ ফলতে এইদৰে দেখিবলৈ পোৱা গৈছে মূল পথৰ ওপৰেৰে বাগৰিছে পানী। বিস্তীৰ্ণ অঞ্চল এতিয়া প্লাবিত কৰি পেলাইছে। সাধাৰণ জনতাই এতিয়া থাকিবলৈ খুবলৈ এডোখৰ শুকান ঠাইৰ বাবে এতিয়া হাহাকাৰ কৰিবলগীয়া হৈছে। ইমূৰৰ পৰা সিমূৰলৈ এতিয়া ট্ৰেক্টৰেৰে অহা যোৱা কৰিছে সাধাৰণ জনতাই। বছৰৰ তৃতীয়টো বানে এইদৰে জুৰুলা কৰি পেলাইছে এইদৰে হুজাই জিলাৰ সাধাৰণ জনতাক। হুজাই জিলাৰ বিভিন্ন প্ৰান্ত আজিৰ দিনটো জলমগ্ন হৈ পৰিছে। উপস্থিত হৈছে জিলা আয়ুক্ত লগতে আৰক্ষী বাহিনী উপস্থিত আছে। SDF বাহিনী ইতিমধ্যে উপস্থিত হৈ লোকসকলক উদ্ধাৰ কৰিছে বুলি জানিব পৰা গৈছে। এইদৰে পোনে পোনে আপোনালোকক দৃশ্যাংশ দেখুৱাইছো। এইদৰে বছৰৰ তৃতীয়টো বানে এইদৰে জলাকলা খুৱাইছে সাধাৰণ জনতাক। বিভিন্ন লোকে ভিৰ কৰা পৰিলক্ষিত হৈছে। এক বিপদসংকুলভাৱে যাত্ৰা কৰিছে স্থানীয় ৰাইজে। বিস্তীৰ্ণ অঞ্চল এইদৰে জলমগ্ন হৈ পৰা পৰিলক্ষিত হৈছে। উজনিৰ পৰা নামনিলৈকে এতিয়া ধাৰাসাৰ বৰষুণ আৰু অব্যাহত আছে বানৰ বিভীষিকা। হাজাৰ হাজাৰ কৃষিভূমি এতিয়া জলমগ্ন হৈ পৰিছে। হাজাৰ হাজাৰ কৃষিভূমি এতিয়া বিনষ্ট কৰি পেলাইছে বছৰৰ তৃতীয়টো বানে। আজি পুৱাৰ পৰা দেখিবলৈ পোৱা গৈছে এইদৰে জনতাই চিন্তিত হৈ পৰিছে কিদৰে বানৰ মাজতে তেওঁলোকে নিজৰ সপোনৰ ঘৰখন ৰক্ষা কৰিব। কৰবাত যদি একাটো পানী কৰবাত আকৌ এবুকু পানী পৰিলক্ষিত হৈছে। স্থানীয় জনতাৰ এতিয়া হাহাকাৰ কৰিবলগীয়া হৈছে। নিজৰ সপোনৰ ঘৰখন এৰি কৰবাত দাপলি মেলিব তাক লৈ এতিয়া চিন্তিত হৈ পৰিছে। বিভিন্নজনে ওখ ঠাইলৈ দাপলি মেলা পৰিলক্ষিত হৈছে কিয়নো নিজৰ সপোনৰ ঘৰখনতে এতিয়া এবুকু পৰ্যন্ত পানী পৰিলক্ষিত হৈছে। কৰবাত যদি একাটো পানী মূল পথৰ ওপৰেৰে প্ৰায় একাটো পানী পৰিলক্ষিত হৈছে। হুজাই যমুনামুখ আৰু সৰুপথাৰ সংযোগী পথত বিশেষকৈ দেখিবলৈ পোৱা গৈছে এইদৰে এক ভয়ংকৰ পৰিৱেশ কিয়নো মূল পথৰ ওপৰেৰে হুৰে বাগৰিছে পানী। চকুৰ পলকতে ফেনে ফুটুকাৰে বৃদ্ধি পাইছে পানী। কপিলীলৈ জলপৃষ্ঠ এতিয়া বৃদ্ধি পাইছে আৰু তাৰ পিছতে এতিয়া দেখিবলৈ পোৱা গৈছে বিস্তীৰ্ণ অঞ্চল এতিয়া প্লাবিত কৰি পেলাইছে এইদৰে বাঢ়নী পানীয়ে। বানৰ বিভীষিকাই এতিয়া জুৰুলা কৰি পেলাইছে সাধাৰণ জনতাক। এইদৰে যমুনামুখবাসী ৰাইজে এতিয়া জলাকলা খাইছে সেই বাঢ়নী পানীত। সম্পূৰ্ণ অঞ্চল সম্পূৰ্ণৰূপে প্লাবিত কৰি পেলোৱা পৰিলক্ষিত হৈছে। নিজৰ পশুধনৰ পৰা আৰম্ভ কৰি ঘৰৰ যাৱতীয় মূল্যৱান সামগ্ৰী এতিয়া তুলি অনা হৈছে। ট্ৰেক্টৰেৰে কৰবাত যদি দেখিবলৈ পোৱা গৈছে ট্ৰেক্টৰ কৰবাত আকৌ ট্ৰাকেৰে এইদৰে দেখিবলৈ পোৱা গৈছে জনতাক ইমূৰৰ পৰা সিমূৰলৈ লৈ অনা হৈছে কিয়নো এইসকল লোকে এতিয়া আশ্ৰয় ল'বলৈ এডোখৰ ঠাই বিচাৰি নোপোৱা হৈছে। কোনোবাই যদি আত্মীয় ঘৰলৈ দাপলি মেলিছে কোনোবাই আকৌ ওখ ঠাইলৈ দাপলি মেলা পৰিলক্ষিত হৈছে। এইদৰে সামগ্ৰিক দৃশ্য আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছোঁ। এয়া হুজাই জিলাৰ যমুনামুখ আৰু সৰুপথাৰ সংযোগী পথৰ অৱস্থা আৰু এইদৰে দেখিবলৈ পোৱা গৈছে এক বিপদসংকুলভাৱে এইসকল লোকে যাত্ৰা কৰিছে এই মূল পথছোৱাৰ ওপৰেৰে।